নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ 4,50,000 চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয়, এয়া চাওক, বিত্ত বিভাগে জাৰি কৰিলে SOP। এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা ৰাজ্যিক কৰ্মচাৰীলৈ। তলত কৈছে 1 টকাও কিস্তি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্ট থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পাছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 4,50,000 কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিছে। 10 লাখ টকাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা এটকাও কিস্তিৰ ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত যদি স্থায়ীভাৱে অক্ষম হয় তেন্তে 1 কোটি টকা, আংশিকভাৱে অক্ষম হ'লে 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব। অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক এটকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰিছে। বিত্ত বিভাগে জাৰি কৰা SOP অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটাত দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব। নতুন দৰমহা পেকেজ একাউণ্ট খুলিলে বা আন বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰেন্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহা নতুন বা ট্ৰেন্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে জমা কৰিব লাগিব। বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণ পত্ৰ, কৰ্মচাৰীজনৰ মৃত্যুৰ ক্ষেত্ৰত দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়া এজাহাৰ, মৰণোত্তৰ প্ৰমাণপত্ৰ, শাৰীৰিক সক্ষমতা হেৰুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন, কৰ্মচাৰীৰ পৰিচয় প্ৰমাণপত্ৰ, দৰমহা একাউণ্টৰ সবিশেষ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, KYCৰ নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ, IFSCৰ সৈতে মনোনীত দাবীকাৰীৰ একাউণ্ট নম্বৰ, SOP মতে বেংক বা বীমা প্ৰদানকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰ প্ৰয়োজন হ'ব পাৰে। কৰ্মচাৰীৰ মনোনীত ব্যক্তিয়ে দাবী নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্ট থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব। যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব। বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে। যিকোনো সহায়ৰ বাবে কৰ্মচাৰীৰ মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক, বেংক নডেল বিষয়া, কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া অৰ্থাৎ DDOৰ সৈতে যোগাযোগ কৰিব পাৰে। দাবী নিষ্পত্তি প্ৰক্ৰিয়া সম্পৰ্কত কৰ্মচাৰী বা তেওঁলোকৰ মনোনীতসকলে বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰিব। বিত্ত বিভাগে SOP প্ৰকাশ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ অধীনস্থ স্থায়ী আৰু নিয়মীয়া কৰ্মচাৰীসকলে শূন্য কিস্তিৰ বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগে আজি এটা বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ 4,50,000 চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।